কি হ'ম, আমি বাধ্য হ'ম। অব্ৰাহামে প্ৰথমে কি কৰিলে? বিশ্বাসেৰে তেওঁ উত্তৰ দিলে। উত্তৰটো কি হ'ল? তেওঁ গ'লে। এইটো তেওঁ বাধ্যতা। ঈশ্বৰক ক'লে, ঈশ্বৰে কি কৰিলে? ঈশ্বৰক যে তেওঁ বিশ্বাস কৰিলে, মানি ল'লে, এইটো হৈছে বিশ্বাস। আৰু তেওঁ সিদ্ধান্ত ল'লে তেওঁৰ ঘৰ দুৱাৰ এৰি যাবলৈ, সেইটো হৈছে বাধ্যতা। দুইটা প্ৰয়োজন আছে। যদি আমি কৈছো মই বিশ্বাস আছে, আপুনি মই ঈশ্বৰে কোৱাখিনিক এৰিব লাগিব। আৰু যিখিনি ঈশ্বৰে কয় তুমি ৰাখিব লাগিব, তাক ৰাখিব লাগিব। যিখিনি এৰিব লাগে কয়, তাক আমি এৰিব লাগিব। সবচেয়ে অবাধ্যতা আপনি ऐसा হয় না? कायदा वस्तु की छोड़ ईश्वर के लगे। ईश्वर कहते तोनी के माए बाप छोड़ के तोनी आग लगी मोर से। इटा ना हो कि तोने माए बाप को छोड़ दो, फेंक दो, साइड के दो ना ये देखबा, ओके नहीं कहा। प्रथम स्थान तोनी मौके देख लगे, ना तोर माए बाप, ना तोर खाना पीना, ना ता पिंधा ओढ़ा, ना टाका पैसा, ना कोनो। प्रथम कि कैसे आमी স্থানটো ঈশ্বৰক দিব লাগিব। এইটো হৈছে চব এৰি ঈশ্বৰলৈ আহা। তো এইটো হৈছে বাধ্যতা। বাধ্যতা হৈছে ছেকেণ্ডত, প্ৰথম হৈছে আমাৰ বিশ্বাস। অব্ৰাহামৰ জীৱনত আমি এইটো দেখিছোঁ যে তেওঁ বাধ্যতা হ'ল আৰু তেওঁ কি কৰিলে? তেওঁ দেশ এৰি তেওঁ ঈশ্বৰে য'ত কৈছে তাত যাবৰ কাৰণে তেওঁ ইচ্ছা কৰিলে। মোৰ মেইন পইণ্টটো হৈছে ঈশ্বৰে এই সময়ত অব্ৰাহামক মাতিছিলে, যি সময়ত তেওঁ একেবাৰে অৱস্থা নাই, আত্মিক ক্ষেত্ৰত নাই। সেইকাৰণে বাইবেলে কয় ৰোমিয়া 5:8 যেতিয়া আপুনি মই পাপী আছিলোঁ, যেতিয়া মই বেয়া আছিলোঁ, তেতিয়াই ঈশ্বৰে আপোনাক মোক বাছি ল'লে। তেতিয়াই আপোনাক মোক ঈশ্বৰে বাছি ল'লে, যেতিয়া মই আৰু আপুনি পাপী আছিলোঁ। আপুনি মই জন্ম নোহোৱাৰ আগতে যীশু মৰিলে কালবাৰী ক্ৰুচত। আগতেই তেওঁ কৰি থৈছে আপোনাৰ মোৰ কাৰণে। আৰু তাৰ পাছত ঈশ্বৰে আপোনাক মোক মাতিছে। আৰু সেই মাত আমি কিমানে শুনিছোঁ, আপোনাক ঈশ্বৰে আজি মাতিছে। যদি আপুনি মাত শুনি আছে আজি ঈশ্বৰৰ, মন টান নকৰিব। আব্ৰাহামৰ লগত ৰেছপন্স দিব। আব্ৰাহামৰ নিচিনাই আপুনি মই প্ৰত্যুত্তৰ যেন দিম। আপোনাৰ অৱস্থা মোৰ কি হয়, আপোনাৰ মূৰ্তি মোৰ মূৰ্তি কি হয়, এইটো আমি অলপ বুজি চাওঁ। যিটো ঈশ্বৰৰ দৃষ্টিত ভুল হয়, পাপ হয়, তাক আঁকোৱালি লৈছে আৰু তাক গ্ৰহণ কৰি জীৱনত চলি আছে, সেইটো আপোনাৰ কাৰণে মোৰ মৃত্যু হয়। এটা 2 নম্বৰ মূৰ্তি, যিটো আপুনি প্ৰথম স্থান দিয়ে। যদি আপুনি আপোনাৰ ল'ৰা ছোৱালী 1 নম্বৰ হৈছে, ল'ৰা ছোৱালী আপোনাৰ কাৰণে মূৰ্তি হয়। যদি আপোনাৰ কাম ঈশ্বৰকে প্ৰথম দিছে, সেই কাম আপোনাৰ মূৰ্তি হয়। কোনোবাই যদি ঈশ্বৰৰ মিনিষ্ট্ৰিটো প্ৰথমে গুৰুত্ব দিছে ঈশ্বৰতকে, এই মিনিষ্ট্ৰিটো মূৰ্তি হৈ যাব। এইটো ভুল হয়। কিছুমানে বিৰাট বিজি ন মিনিষ্ট্ৰিৰ নামত, কিন্তু ঈশ্বৰৰ লগত নাই, তেওঁবিলাকে সেইটোৱে মূৰ্তি হ'ব। মানে জীৱনত যিকোনো ভাল বেয়া হওক, যি বস্তু হওক, যি বিষয় হওক, যদি প্ৰথম স্থান দিছে আপুনি, মূৰ্তি তেওঁৱে হয় আপোনাৰ। আব্ৰাহামৰ কণ্ডিশ্যন আছে মূৰ্তি পূজক। সেই সময়ত ঈশ্বৰে তেওঁক মাতিলে। আপোনাক মোকো মাতিব খুজিছে, হে অমুকা, হে তমুকা। তোমাৰ যিটো অৱস্থা, সেই সময়ত তোমাক মই মাতি আছোঁ। আপুনি যদি কিছুমান আপোনাৰ ৰাগিয়াল বস্তুবিলাকত আপুনি বেছি আসক্ত, আপোনাৰ মূৰ্তি হয়। এই সময়তে আপোনাক মাতি আছে। আপুনি ভাল হোৱাৰ পৰা পাছত মাতা নাই, আপুনি ভাল হৈ গ'ল, বাধ্য হৈ গ'ল, তাৰ পাছত ঈশ্বৰে আপোনাক মাতা নাই। আপোনাক মোক ঈশ্বৰে মাতিছে এই অৱস্থাতে, যি অৱস্থাত আপুনি মই বেয়া, যি অৱস্থাত আপুনি মই পাপী। কোনো মানুহ, যি মানুহ কয় মই ভাল আছোঁ, যি মানুহ কয় নাই মই বেয়া নহয়, এই মানুহক ঈশ্বৰে নামাতে। ফৰিচীবিলাকৰ জীৱনত ঈশ্বৰৰ মাত তেওঁবিলাকে শুনি নাপালে। সদায় যীশুৱে এগেইনষ্ট কৰি যিশুৰ জীৱনে মানে দুনিয়াত
তেওঁ মৃত্যু হ'বলগীয়া হ'ল পৰিস্থিতিবিলাকৰ ভাৱ চিন্তাবিলাকক এগেইনষ্ট কৰি কৰি। কোনোবাই যদি ভাবে মই ভাল আছোঁ, মই একদম কাৰেক্ট মানুহ, মোৰ যিখিনি আত্মিকতা অৰ্হতা মোক লাগে সেইখিনি মোৰ আছে, ঈশ্বৰে এনেকুৱা মানুহক নামাতে। তেওঁ অলৰেডি ভৰ্তি হৈ গ'ল তেওঁ নিজতে। ঈশ্বৰৰ মানে নিয়মৰ পৰা তেওঁ ছাইড হ'ল, ঈশ্বৰৰ বোলাহাট নিয়মৰ পৰা। আপুনি মই বেয়া যেতিয়া আমি ৰিয়েলাইজ কৰোঁ, ঈশ্বৰে কয় নাই তুমি এইটো এৰিব লাগিব আৰু আহিব লাগিব, এইটো অৱস্থাত ঈশ্বৰে আপোনাক মাতে।